ৰোপণ কৰিলোঁ। উদ্দেশ্যটো হ'ল যে পৰিৱেশটো ঠিক ৰাখিব লাগে, আবহাৱাটো ঠিক ৰাখিব লাগে। পৰিৱেশ যদি ঠিক নহয়, মানুহ হিচাপে সুস্থ শৰীৰে জীয়াই থকাটো আজিৰ তাৰিখত সম্ভৱ নহয়। সেইকাৰণে UNO ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন যাক কোৱা হয়, এই UNOই এটা শ্লোগান এইবাৰ আৰু এটা কেম্পেইন আজি বুলিয়ে নহয় আগৰ পৰাই কৰি আছে। এইবুলি কি কোৱা হৈছে যে গছো ৰুব লাগিব, ইয়াৰ লগতে আমি প্লাষ্টিকৰ যিখিনি পলিউশ্যনটো একেবাৰে নিঃশেষ কৰিব লাগে বুলি এটা এইবাৰ শ্লোগান বা কেম্পেইন এটা কৰিছে। তো আমি দুটা বস্তু একেলগে আজি আমি কৰিলোঁ যে বিশ্ব পৰিৱেশ পোৱাৰ লগে লগে বতাহটো যাতে পলিউশ্যন নহয়, ইয়াৰ লগতে আমাৰ যেনেকৈ আমি নিজৰ জন্মদাতা মাক যেনেকৈ সেৱা কৰোঁ, যেনেকৈ আমি মানো, যেনেকৈ আমি ভক্তি কৰোঁ, মাই মানে লেতেৰাকৈ থকাটো আমি নিবিচাৰোঁ নহয়, অলপ চিকুণ চাকুণকৈ থাকিব লাগে, চাফ চিকুণকৈ থাকিব লাগে, এইটো আমি বিচাৰোঁ। ঠিক তেনেদৰে পৃথিৱীখন আমাৰ মাৰ নিচিনা, মাতকৈ হয়তো আৰু একোজ আগত সেই পৃথিৱীক আমি সুস্থ কৰি ৰাখিব লাগিব, সুন্দৰ কৰি ৰাখিব লাগিব। আৰু ইয়াত জাবৰ জোঁথৰ সেইটো আমি যেনেকৈ নিজৰ চোতালটো যেনেকৈ আমি চাফা কৰি ৰাখোঁ, গোটেই পৃথিৱীখনেই যাতে তেনেকৈ সুস্থভাৱে সুন্দৰভাৱে ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি এটা প্ৰচেষ্টা আমি ল'ব লাগে। আৰু বেলেগ একো নহয়, মেইনলি দুটা কাম আমি কৰিব লাগে। সেইটো হ'ল আজি বিশ্বত প্ৰায় বনাঞ্চলবিলাক ধ্বংস কৰা হৈছে। এনেকৈ হাৰত ধ্বংস কৰা হ'ল য'ত আজি